চাৰিওফালে তাতে আমৰ ডালি তাতে আমৰ ডালি বসুদেৱ দৈ বকি মিলি দৈপ্ৰগী কৰিছে ধেমালি নাকান্দিবি দৈপ্ৰগী কালকেতু মহারাজ মহা উল্লাসে দৈপ্ৰগী বিবাহ কাৰ্য হল সম্পন্ন বৰযাত্ৰী ইষ্ট্ৰ মিত্ৰ আদি সকলোৱে এই কংসৰে আদৰ অভ্যৰ্থনাত অতিকৈ সন্তুষ্ট সন্তোষিত আজি মই তোমালোকৰ কৰ্ম দক্ষতাতে তোমালোকৰ বাবেই এই কংসৰ গৌৰৱ অতলি উঠিছে হিমাদ্ৰী শিখৰত মহারাজ এই সকলো আপোনাৰে কৃতিত্ব কালকেতু মহারাজ আজি মোৰ অতি আনন্দৰ দিন স্নেহৰে ভগিনী দৈপ্ৰগীকে মহন্ত বসুদেৱৰ হাততে কৰি সমৰ্পণ আজি মই অতিকৈ আনন্দিত হয় মহারাজ দৈৱকীৰ বাবে বসুদেৱে উপযুক্ত বৰ তাত ময়ো আনন্দ লভিছো মহারাজ কালকেতু মহারাজ এটি কথাই মোকে বাৰে বাৰে কৰে বিশ্বলে আজিহে পাৰিছো বুজিব মহারাজ কন্যাদান কিমান কঠিন পিতৃ মাতৃয়ে নিজৰ কন্যা সন্তানকে কিবা দৰে সমৰ্পণ কৰে পৰৰ পুৰুষৰ হাতত মহারাজ সৈন্য কৰি আজি এই মথুৰাৰ ৰাজ অট্টালিকা সৈন্য কৰি আজি এই কংসৰ হৃদয় দৈপ্ৰগী যাবগৈ যদুপুৰীলৈ মহারাজ ই হল জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে পৰ কন্যাই গৃহ হোৱা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ আপুনি নিজেই যদি সুখত হয় আকুল আচলি দৈৱকী কোনে দিব সান্তনা তথাপিতো কালকেতু মহারাজ বুজনি নামানে মোৰ অবুজ প্ৰাণে দৈপ্ৰগী যে প্ৰাণ মোৰে নয়নৰ মণি দৈপ্ৰগী যে মোৰ অতুল সম্প্ৰতি সেই দৈপ্ৰগী কি পঠিয়াই দূৰ দূৰলৈ কিবা দৰে বাস কৰিম মই এই শূন্য কাৰঙতে মহারাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব আপুনি অতীতৰ কথা কালকেতু মহারাজ দৈব্ৰকী বিদায়ৰ ক্ষণ প্ৰায় সমাগত যোৱা কালকেতু ৰথ ৰথী হয় হস্তে আছে যত যৌতুক সম্ভাৰ পুনৰবাৰ কৰা নিৰীক্ষণ নিজে আজি মই ৰথৰে বাঘ জৰি ধৰি ব্ৰহ্মদেৱ দৈব্ৰকীক দেম মাগুৱাই
সঙ্গে যাবা তুমি ঘোরাছে ঘুরায়। আদেশের ধৈর্য মহারাজ। সরস্বতী বীণা পানি হাতত সোণৰ বীণ দুটি প্ৰাণীৰ মিলন হৈছে আজি শুভ দিন। মিত্র মিত্র চাৰিওফালে কলৰ পুলি তাতে আমৰ ডালি তাতে আমৰ ডালি বসুদেৱ দৈ বকি মিলি দৈব্ৰগী কৰিছে ধেমালি। নাকান্দিবি দৈব্ৰগী। আজি তোৰ জীৱনৰ এই শুভ মুহূৰ্ততে নতুকিবি চকুলো নেৰিবি বেজাৰ আৰু এই কংসৰে ইয়াত। দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ অতি অতি অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা। তেনেদৰে কৈ কিয় মোক এই অপৰাধী কৰিব খুজিছ দৈব্ৰগী? শৈশৱৰে কালৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছিলি মোক মই তাকে কেতিয়াও নাপাহৰোঁ। ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। ব্ৰহ্মদেৱ মহারাজ আজি এই মথুৰাৰ ৰাজ কৰিং শূন্য কৰি এটি উজ্জ্বল মহাৰত্ন তুলি দিলো তোমাৰ হাতত। চাবা যাতে কোনো কালে তোমাৰ স্নেহৰ পৰা নহয় বঞ্চিতা। আজলি ভনীতি মোৰ ভালে বেয়া তাই নাজানে কোকেই সমাই ভূষণ জানি সৰ্বদোষ কৰিব মাৰ্জনা। মহারাজ হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মোক আপুনি কৰিলে প্ৰদান তাক মই চিৰকালে ৰাখিম অক্ষুণ্ণ আদেশৰ নকৰো লংঘন। বসুদেৱ মহারাজ আদেশ নহয় ই মাথো তোমাৰ ওচৰতে অনুৰোধ। দৈব্ৰগী পতি ব্ৰহ্মা পতি বিষ্ণু প্ৰতি নয়ন প্ৰতি এই তিৰোতাৰে জীৱনৰ ধন পতিক দেৱতাৰে দৰে কৰিবি জ্ঞান স্নেহ প্ৰীতি সম্ভাষণ জনাবি সকলোকে। তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত
দিয়া আশীৰ্বাদে বিদায়ৰ বেলা তজু উপদেশ সৰুগত কৰি আগবাঢ়ি যাওঁ যেন মই জীৱন দৈব্ৰকী দাদা কৰ্তব্যৰ তাৰণতে পৰি কৰিছিলোঁ যদি মই কেতিয়াবা ৰূঢ় ব্যৱহাৰ আজি এই বিদায়ৰ ক্ষণতে সকলোবোৰে পাহৰি যাবি আই সকলোবোৰ পাহৰি যাবি আশীৰ্বাদ কিৰিম মই দিছোঁ আশীৰ্বাদে তোমালোক দুইৰে যুগ্ম জীৱনতে হৰ গৌৰী হওক বসতি উঠা বসুদেৱ দৈব্ৰকী নিজে আজি মই ৰথৰ বাঘজনী ধৰি তোমালোক দুইটিক থৈ আহিমগৈ যদুপুৰীত সুৰৰ নাৰীগণ মাংগলিক উৰুলি ধৰিয়ে বসুদেৱ দৈব্ৰকীক জনোৱা বিদায় সম্ভাষণ বলা বসুদেৱ বল দৈব্ৰকী